প্ৰত্যেকটো নিৰ্বাচনৰ পাছত প্ৰত্যেকটো নিৰ্বাচনত হাৰে আৰু অলিক কল্পনা কৰে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই প্ৰথমে নিজে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক। গভৰ্ণমেণ্ট বনাবলৈ 64টা বিধানসভা সমষ্টিত জিকিব লাগে। মুখ্যমন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে, মন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে। গতিকে মই অহংকাৰ নকৰোঁ, তেওঁলোকক ৰাইজে এতিয়া নিবিচাৰে। চামগুৰিৰ নিচিনা জেগাত তেওঁলোকক ৰাইজে ভোট নিদিয়ে, বেলেগ জেগাত তেওঁলোকক ৰাইজে ভোট দিব নেকি? তেখেতলোকৰ সভা সমিতিটোত আপোনালোকে দেখিছে মানুহ নাই, তেনে সেৰেঙা সভা সমিতি। গতিকে অলিক কল্পনা কৰে, এটা ডাইলগ ডাইলগ এটা মুখস্থ কৰি লৈছে, সেইটোৱে প্ৰত্যেক দিনা তেওঁ ৰিপিট কৰি থাকে, বেলেগটো কথা ক'ব নোৱাৰে। ইলেকশ্যনত ৰাভা আশ্ৰমত কিয় হাৰিলোঁ? বোলে সৰু ইলেকশ্যন আমি নগ'লোৱেই। লোকসভা নিৰ্বাচনত তেওঁলোকে বোলে কিয় 3টাত জিকিলে? বোলে আমি ক'ৰবাত মানুহক মিছা কথা ক'লোঁ, কিবা কিবি কয় আৰু। কাৰ্বি আংলঙত কিয় নিজিকিলে? তাতে বোলে আমি ইলেকশ্যনে নেখেলোঁ। পঞ্চায়তৰ পাছত ক'ব আমি কি কৰিলোঁ? বোলে আমি মানুহক ভয় ভাবুকি দিলোঁ। ইয়াত কোনো ভয় ভাবুকি দি মানুহ আনিব পাৰি? চামগুৰিত ভয় ভাবুকি দি, কাৱৈমাৰীত ভয় ভাবুকি দি কোনোবা মানুহক মিটিঙলৈ আনিব পাৰি নেকি? কিন্তু তেওঁলোকে এটা উত্তৰ বনাই ৰাখিছে, ভয় ভাবুকিৰে BJP আৰু AGP বা UPPL ৰাভা যৌথ মঞ্চ গণশক্তি জিকিল, এটা বাক্য এটা বনাই ৰাখিছে। তাৰ পাছত আকৌ বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। চিৰিয়েলি প্ৰত্যেকটো ইলেকশ্যনত হাৰে আৰু বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। এয়া অলিক কল্পনা। তেওঁলোকক মই প্ৰথমে অনুৰোধ কৰিম, আহ্বান জনাম, মই বিনম্ৰতাৰে কৈছোঁ, প্ৰথমে বিধায়ক হৈ আহক, তাৰ পাছত কোন মুখ্যমন্ত্ৰী হ'ব, কোন চৰকাৰ বনাব, কাৰ বিৰুদ্ধে SIT গঠন কৰিব, সেইবিলাক কথা তেতিয়া আহিব। অলিক কল্পনা কৰি সপোন দেখি লাভ নাই। চামগুৰিৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। চামগুৰিৰ ৰাইজে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ঐতিহাসিক বিজয়ত যথেষ্ট অৰিহণা যোগাইছিল, যথেষ্ট নহয়, সম্পূৰ্ণ কৃতিত্ব তেওঁলোকৰ। গতিকে তেওঁলোকৰ ওচৰত BJP দলৰ কাৰ্যকৰ্তা হিচাপে মই চিৰকৃতজ্ঞ। আজিও আহি তেখেতলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আজিও আহি তেখেতলোকৰ পৰা জানিব পাৰিলোঁ যে আগন্তুক যি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বা হ'ব, তাত আমাৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক চামগুৰি ৰাইজে ভোট দিব আৰু কংগ্ৰেছ ইয়াৰ পৰা নাইকিয়া হৈ যাব। কেতিয়াবা ভাবিব পাৰিছিল নে চামগুৰিৰ নিচিনা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে BJP দলে এজন আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থী জিকাব পাৰিব? সেইটো আগতে কেতিয়াও হোৱা নাছিল, প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু আগতে কেতিয়াও BJP ইয়াতে ফুপনি পুতিব পৰা নাছিলে, BJPয়ে এইবাৰ ইয়াতে জিকিলে। গতিকে মই চামগুৰিবাসী ৰাইজক সদায় কৰাৰ দৰে আজিও মই নমস্কাৰ কৰোঁ, ধন্যবাদ জ্ঞাপন কৰোঁ, কৃতজ্ঞতা প্ৰকাশ কৰোঁ। অনাগত সময়তো যিসকল ৰাষ্ট্ৰবাদী তেওঁলোকে BJPৰ লগত থাকিব আৰু BJPয়েও তেখেতলোকক প্ৰত্যেক দিনে সন্মান কৰিব, প্ৰত্যেক দিনাই তেখেতলোকৰ লগত থাকিব, আৰু সেইকাৰণে মই সকলোৰে ভোট বিচাৰি নমস্কাৰ কৰোঁ।